মহা অম্বুবাচীৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত দেখিবলৈ পোৱা গৈছে মা কামাখ্যা দেৱালয়ত লাখ লাখ ভক্তৰ সমাগম হৈছে, লাখ লাখ ভক্তই মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহিছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে যিসকল সাধক বা সাধিকা আছে তেওঁলোকেও মা কামাখ্যাৰ আশীষ বিচাৰি মা কামাখ্যাক আশীৰ্বাদ পাব পাৰে বৰ্তমান সময়ত সাধনা কৰা দেখিবলৈ পোৱা গৈছে। তেনে এগৰাকী সাধিকাই বৰ্তমান সময়ত আমাৰ সৈতে আছে। বিশ্বনাথৰ শিখা শৰ্মা নামৰ এগৰাকী সাধিকা আছে, যিগৰাকী আচলতে প্ৰায় 10-12 বছৰ ধৰি সাধনা কৰি আহিছে আৰু তেওঁ মা কামাখ্যাৰ চৰণত সেৱা জনাবলৈ আজিৰ দিনটোত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে আমি মাৰ কাষলৈ যাম, মাৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে স্বাগতম জনাইছোঁ নিজে নতুন নৰ্থ-ইষ্টলৈ। আৰু আপোনাক দেখিছোঁ এটা সুন্দৰ হাজত আছে, সাধিকাৰ হাজত আছে আজি। আপুনি কৈছে ইতিমধ্যে যে পূৰ্বতে এনেধৰণৰ হাজত নাথাকে। কেতিয়াৰ পৰা এনেধৰণে সাজ লৈছে আপুনি বা কেতিয়াৰ পৰা মাৰ সাধনা কৰি? মাৰ সাধনা কৰা বুলি ক'বলৈ গ'লে মোৰ বহুত বছৰ হ'ল, কিন্তু আমাৰ কিছুমান পৰম্পৰা থাকে। যিহেতু সাধনা গুৰুৰ আণ্ডাৰত হয়, তো গুৰুৰ আমাৰ আদেশ থাকে যে তুমি ইমান বছৰ গুপ্ত সাধনা কৰা। গতিকে গুপ্ত সাধনাত আমি এনেকুৱা সাজ পোছাক ল'লে আমাৰ কি হয়, আমি হাইলাইট হওঁ। যেনেকৈ এতিয়া আহিছোঁ, তো বহুত মানুহে বিচাৰি আহিছে। গতিকে গুৰুৰ আদেশ মতে এটা সময়লৈকে গুপ্ত সাধনা কৰিলোঁ। তাৰপৰা গুৰুৰ আদেশ আহিলে, মাৰ আদেশ আহিলে যে তুমি এতিয়া আহিব পাৰা। গতিকে এযোৰ সাজ লোৱা মোৰ আজি 1-1.5 বছৰ হৈছে, বৰ বেছি দিন হোৱা নাই। কিন্তু সাধনা মোৰ বহুত বছৰো হ'ল আৰু মাৰ কৃপাত সাধনাৰ লগতে নিজৰ যিখিনি দৈনন্দিন কৰ্তব্য সেইখিনিও কৰি গৈ আছোঁ। আৰু মাৰ পুনৰ আকৌ মাৰ সাধিকা বুলি কোৱাতকৈ মাৰ সন্তান আৰু খুব প্ৰিয় সন্তান মাৰ। মই নিজে কওঁ যে মাৰ খুব প্ৰিয় সন্তান মই। আৰু মাৰ আশীৰ্বাদৰ হাতখন যদি মই ক'বলৈ যাওঁ, মোৰ অনুভৱৰ জৰিয়তে কওঁ, মোৰ ওপৰত প্ৰত্যক্ষভাৱে আছে। যিহেতু মই জীৱনৰ বহুত কঠিনৰো কঠিন সময় ইমান অকলে পাৰ কৰি ইমান সংঘৰ্ষ কৰি আহিছোঁ, তো সেইকণ সময়ত বুজি পোৱা নাছিলোঁ যে কোনটো শক্তিয়ে মোক শক্তি দি আছে। যেতিয়া মই এইটো ৰাস্তাত আহিলোঁ, তেতিয়া মই গম পালোঁ যে সেই শক্তি মোৰ কামাখ্যাৰ পৰা আহিছিলে। আৰু কিমান বছৰ হ'ল আপুনি সাধনাৰ সৈতে জড়িত হোৱা? বৰ্তমান আপোনাৰ ভক্ত বুলি ক'বলৈ গ'লে সৰুৰ পৰা সাধনা 10-11 বছৰ হৈছে। আৰু সাধনাৰটো একচুৱেলি কি হয়, সাধনা ইমান সহজ নহয়। তো তেনেদৰে মোৰো আহিছিল কিছুমান পৰীক্ষা, তো মাজত মোৰ অলপ ষ্টপ হৈ গৈছিলে, ৰখি গৈছিলোঁ, মই পৰা নাছিলোঁ। তাৰপিছত গুৰুৰ কৃপা হ'ল, মাৰ কৃপা হ'ল, পুনৰ আহিলোঁ। আৰু এতিয়াতো দেখিছে আপোনালোকে মাৰ কৃপাত বৰ্তমান আগবাঢ়ি গৈ আছোঁ। আৰু মাৰ কৃপা থাকিলে আৰু নিশ্চয় আগবাঢ়ি যাম। এটা কথা সুধিম যে কামাখ্যা যদি আমি চাওঁ বা অন্য শক্তিপীঠসমূহত চালেও যে আমি দেখিবলৈ পাওঁ যে যিসমূহ সাধকতকৈ সাধিকাৰ পৰিমাণ কিছু পৰিমাণে কম হোৱা দেখিবলৈ পোৱা যায়। বা গতিকে সাধিকাসকলৰ বাবে এইটো বেছি কষ্টকৰ নি, বা সাধিকা হোৱাটো এটা কিবা অসুবিধা আছে নেকি তাত? আচলতে আপুনি ক'লে সাধিকা ন, সাধক বুলি ক'লে মেল আৰু সাধিকা বুলি ক'লে ফিমেল। গতিকে আমাৰ সমাজখন এতিয়াও হয়তো সিমানটোলৈকৈ মানুহৰ মানসিকতা উন্নতি হোৱাগৈ নাই, য'ত নেকি আমি নাৰী এগৰাকী আজিও সম্পূৰ্ণ, বুজি পাইছে নিশ্চয়, সম্পূৰ্ণ আমি সুৰক্ষিতভাৱে আমি সাধনা কৰিব পাৰোঁ। আৰু সেইটো কাৰণে হয়তো সাধিকাৰ সংখ্যা কম, আৰু অসমীয়া সাধিকাৰ সংখ্যা আৰু কম। যিহেতু মোক ইয়াতে বহুতে হিন্দীত কথা পাতে, বহুত অসমীয়া মানুহ মোক হিন্দীত কথা পাতে, ভাবে বাহিৰৰ বুলি। তো অসমীয়া সাধিকাৰ সংখ্যা। কিন্তু আৰু এটা কথা, সাধনাক লৈ বহুতৰ ভুল ধাৰণা আছে যে তন্ত্ৰ মন্ত্ৰ কৰিলে এইখিনি হ'ব, এইখিনি হ'ব। একচুৱেলি তন্ত্ৰ হৈছে আমাৰ জনকল্যাণৰ কাৰণে। তন্ত্ৰখন হৈছে আমাৰ শিৱ পাৰ্বতীৰ যিটো আগম নিগম সংবাদ আছিলে, তাত শিৱজীয়ে ডাইৰেক্ট কৈ গৈছিলে যে এইটো আপোনাৰ কুপাত্ৰক দিব নালাগে, সুপাত্ৰক দিব লাগে। অৰ্থাৎ যোনে জনকল্যাণৰ কাৰণে ব্যৱহাৰ কৰে। তো আজিকালি কি কৰিছে আপোনাৰ, বহুতে নিজৰ স্বাৰ্থৰ কাৰণে বা বহুতো বেয়া কামৰ কাৰণে ব্যৱহাৰ কৰিছে। সেইটো কাৰণে আমাৰ তন্ত্ৰক লৈ বহুতো এটা বেয়া ধাৰণা আছে। আৰু মই ওলাই আহিছোঁ এইখিনিৰ কাৰণেই যে সাধনা বা তন্ত্ৰ মন্ত্ৰ বুলি ক'লে বেয়া নহয়, এয়া হৈছে এক প্ৰকাৰ মাক পোৱা ৰাস্তা। অৰ্থাৎ আমাৰ যি মহা 10 বিদ্যা আছে তান্ত্ৰিক দেৱী, মহা 10 বিদ্যা হৈছে 10টা মাৰ্গ আমি জগদম্বাক পোৱা। যিগৰাকী শক্তি দেৱৰো দেৱ, মহাদেৱতকৈ ওপৰত বুলি কোৱা হয়, আদি পৰম শক্তি। তো আদি জগদম্বাক পোৱাৰ এইটো এটা মাৰ্গ হয় আমাৰ। মাৰ ৰজস্বলা হৈ আছে এই সময়খিনি, কাইলৈ নিবৃত্তি হ'ব, তাৰপিছত ভক্তৰ বাবে খোলা হ'ব। গতিকে আজি নিশাটো আৰু কাইলৈ সময়খিনি যথেষ্ট গুৰুত্বপূৰ্ণ, নিবৃত্তি সময়খিনি যথেষ্ট গুৰুত্বপূৰ্ণ বুলি মানে। গতিকে এই সময়খিনি সাধাৰণ ভক্তই যদি মানিব লগা হয়, মাৰ আশীৰ্বাদ পাব লগা হয়, কেনেধৰণে ল'ব পাৰিব? মাৰ আশীৰ্বাদ যদি পাবলগীয়া হয়, এতিয়া চাওক, আমি অসম ভূমিৰ, আপোনালোক অসম ভূমিৰ। তো আমাৰ অসমত কি হয়, পবিত্ৰী হোৱা মাত্ৰকে গৰ্ভগৃহ বন্ধ কৰে। আমাৰ ঘৰৰ মন্দিৰ হওক বা যিমান মন্দিৰ আছে, ৰাজহুৱা মন্দিৰ চব বন্ধ কৰে। গতিকে মই কওঁ যে আমাৰ বাহিৰৰ সকলে আহি চাকি বন্তি দিছে, তেওঁলোকৰ সংস্কৃতি। কিন্তু আমাৰ সংস্কৃতি সেইকণ সময়ত আমি চাকি এগছো নজ্বলাওঁ। সেইকণ সময়ত মাক এটা আমি শান্ত পৰিৱেশ দি আমি যদি পাব বিচাৰোঁ মাৰ আশীষ,
আপোনালোকে মাৰ নামত ফাষ্টিং কৰিব পাৰে, অৰ্থাৎ উপবাস খাটিব পাৰে, কলাহাৰ ল'ব পাৰে আৰু লগতে মাৰ নাম লওক। অনলি মাৰ যিখিনি মন্ত্ৰ আছে, 20 মন্ত্ৰ নহয়, 20 মন্ত্ৰ উইদাউট গুৰু দীক্ষা কৰিব নালাগে। যিখিনি আমাৰ নৰ্মেল মন্ত্ৰ আছে, মাৰ নৰ্মেল মন্ত্ৰখিনি আমি জাপ কৰিব পাৰোঁ। কামাখ্যা স্তোত্ৰম যিখিনি আছে আমি সেইখিনি পাঠ কৰিব পাৰোঁ। কিন্তু আমি মই কওঁ যে মন্দিৰত বহি পাঠ কৰাকৈ এটা নিৰ্দিষ্ট জেগা উলিয়াই তাত বহি পেলাই আমি মাৰ নাম ল'লে মাৰ ভক্তি, মাৰ কৃপা পাবৰ কাৰণে মাৰ নামটোৱে যথেষ্ট। মাত্ৰ মনৰ ভাৱটো শুদ্ধ হ'ব লাগে। মই এটাই কওঁ যে কামাখ্যাই হৈছে কামনা সম্পন্ন কৰা দেৱী, অৰ্থাৎ কামাখ্যাৰ নামটোতেই সোমাই আছে এটা বৃহৎ শব্দ। আমাৰ মনোকামনা পূৰণ কৰা দেৱী হৈছে কামাখ্যা। তো কামাখ্যা নামটোৱে ইমান প্ৰভাৱশালী যে আমি যদি অনলি মা কামাখ্যা বুলিও লওঁ শুদ্ধ মনেৰে, তেতিয়াও আমি আশীৰ্বাদ পাম। ইতিমধ্যে জানিছোঁ আপুনি পেছাগতভাৱে চৰকাৰী এগৰাকী কৰ্মচাৰী, গতিকে চাকৰি জীৱন আৰু সাধনা বা আপুনি যি সন্তান বুলি কৈছে, মাৰ সন্তান হোৱাটো আৰু চাকৰি জীৱন অসুবিধা আছে নে সকলো ধুনীয়াকৈ চলাই যাব পাৰে? অসুবিধা যথেষ্ট হয়, যিহেতু ৰাতিপুৱা উঠি ডিউটি যাব লাগে, আহিব লাগে, আহি অলপ সময় পাওঁ, নিজৰ কাম থাকে আৰু সাধাৰণ মেইনলি ৰাতি হয়। তো দিনত মই সময় নাপাওঁ। তো গতিকে মোৰ এতিয়া শ্লিপ চাইকেলটো ক'বলৈ গ'লে 2 to 3 আৱাৰ্ছ। তো 2 ঘণ্টা বা 3 ঘণ্টা মই 24 ঘণ্টাৰ ভিতৰত শুওঁ, অৰ্থাৎ মোৰ ডিউটিও মই মেনেজ কৰিব লাগে আৰু সাধনাও মই কৰিব লাগে। তো ইমান সহজ নহয়। যিমান মানুহে দেখে বা যিমান কমেণ্ট কৰে এইটো সেইটো বা ভণ্ড কিবা হয়, আজিকালি ভণ্ডৰে ভৰি পৰিছে। সেইটো কাৰণে যিখিনি ভাল সিহঁতো বদনাম হৈছে, তেওঁলোকো বদনাম হৈছে। যিখিনি ভাল সাধু আছে বা সন্ন্যাসী আছে বা সাধিকা আছে, তো অলপ কঠোৰ হয় বা সংঘাতপূৰ্ণ হয়, কিন্তু মায়ে বৰ্তমান কৰি লৈ গৈ আছে আৰু সেই ৰাস্তা ইমানখিনি শক্তি মায়ে দি আছে যে 3 ঘণ্টা বা 2 ঘণ্টা শুইও মই মাৰ সাধনা কৰি আছোঁ, চাকৰি কৰি আছোঁ আৰু মাৰৰ কৃপাত ধুনীয়াকৈ এই ৰাস্তাত আগবাঢ়ি গৈ আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইগৰাকী আছিল শিখা শৰ্মা। আৰু দেখিবলৈ পোৱা গৈছে যে যিহেতু নীলাচলৰ বুকুত বৰ্তমান সময়ত বিভিন্ন সাধক সাধিকাৰ বৰ্তমান সময়ত ভৰি পৰিছে, গতিকে তেওঁ মাৰ চৰণলৈ আহিছে, মাৰ আশীৰ্বাদ পাবলৈ আহিছে আৰু অসমৰ বিশ্বনাথৰ পৰা তেওঁ আচলতে আহিছে আৰু মাৰ আশীষ গ্ৰহণ কৰিবলৈ বৰ্তমান সময়ত মা কামাখ্যাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।